সোণাৰীৰ 16 নম্বৰ ৱাৰ্ডত অবৈধ ইটাভাটা চলাই নিয়াক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া। বিভাগীয় নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি কেইবাটাও ইটাভাটাৰ কাম পূৰ্ণগতিত চলাই নিয়াক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা অনুসৰি পৌৰসভা অথবা নগৰ সমিতি এলেকাৰ 1 কিলোমিটাৰৰ আশে-পাশে ইটাভাটা স্থাপন কৰিব নোৱাৰে যদিও কেইবাটাও অবৈধ ইটাভাটা স্থাপন কৰি পূৰ্ণগতিত কাম-কাজ অব্যাহত ৰাখিছে। এই সকলোবোৰ দেখি শুনিও নীৰৱ ভূমিকা গ্ৰহণ কৰিছে সোণাৰী পৌৰসভা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে। পৌৰসভাৰ ট্ৰেড লাইসেন্স তথা এনঅ'চি নোলোৱাকৈ কেনেদৰে ইটাভাটাৰ কাম-কাজ অব্যাহত ৰাখিছে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এই সন্দৰ্ভত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু আটছাই তদন্তৰ দাবী জনাইছে। আৰু প্ৰদূষণ বিভাগ আৰু পৌৰসভাৰ এলেকাৰ ভিতৰত দুটাকৈ ইটাভাটা আৰু এটা কেঁচাৰ মিল থকাটো এটা যে নিয়মৰ বাহিৰত কাম কৰি আছে এই কথা প্ৰমাণ হৈছে। যিহেতু পৌৰসভাৰ যি নীতিত পৌৰসভাৰ এলেকাৰ ভিতৰত কোনো পধ্যেই তেনেকুৱা ধৰণৰ ইটাভাটা বা তেনেকুৱা ধৰণৰ উদ্যোগ প্ৰদূষণ হোৱাৰ কোনো ধৰণৰ উদ্যোগ থকাটো কোনো পধ্যেই গাইডলাইনত নাই। গতিকে এনেকুৱা ধৰণৰ কাৰ্য কেনেকুৱা ধৰণে সম্ভৱ হৈছে এয়া আছে অতি চিন্তনীয় বিষয়। এই ক্ষেত্ৰত আমাৰ জিলাৰ যিজন প্ৰদূষণ নিয়ন্ত্ৰণ বিষয়া আছে তেওঁ কিহৰ গোপন বুজাবুজিৰ নে কিহৰ আশাত তেওঁলোকে এনেকুৱা ধৰণৰ স্থাপন কৰিব লৈছে এয়া অতি লক্ষণীয় হৈ পৰিছে। যিহেতু এনেকুৱা ধৰণৰ যি প্ৰদূষণ হ'ব প্ৰদূষণৰ পৰা যিটো যান-জঁটৰ সৃষ্টি হৈছে যি ধৰণৰ ধোঁৱাই আৱৰি ধৰি একেবাৰে মানে এক্সিডেণ্ট হোৱাৰ এটা সম্ভাৱনা হৈ আছে, তেনেস্থলত এনেকুৱা ধৰণৰ কেনেকৈ সম্ভৱ হ'ল এই কথা অতি লক্ষণীয় হৈ পৰিছে। গতিকে আমাৰ অতি সোনকালে এনেকুৱা ধৰণৰ যি বিনা অনুমতিত এনঅ'চি নোহোৱাকৈ যিবিলাক কৰ্মকাণ্ড কৰি আছে অতি তাৎক্ষণিকভাৱে বন্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।